Hello friends, I hope all are okay. আজি মই আপোনালোকৰ আগত এটা মোৰ লগত হোৱা মেমৰেবল ডে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এটা টাইম আছিলে যিটো টাইমত খুব বম ব্লাষ্ট হৈছিলে, ঠিক আছে। মানে মানুহে ঘৰৰ পৰা অলপ ভয় কৰে, কি হয় কি নহয়, তথাপিতো যাব লাগিব ন, ঘৰৰ পৰা বাহিৰত যাব লাগিব কাম। তো সেইখিনি সময়ত মই মোৰ মালিকৰ ঘৰৰ পৰা APCলৈকে বাছত গৈ আছোঁ। তেতিয়া অলিফ্লেমৰ বস্তু আনিব গৈ আছিলোঁ মই। তেতিয়া অনলাইন নাছিলে। তো বাছখনত বহুত ভিৰ আছিলে, বহুতো ভিৰ। মই বাছৰ ঠিক পিছৰ চাইড মানে চিটত বহিছোঁ মই বাছত। এনেকৈ বাছখন চলি আছে, উঠিছে নামিছে। মোৰ কাষত এজনী মাইকী মানুহ, দুটা বাচ্চালৈ বহিছে, বেংগলী ফেমিলি। তো মাইকীটোৱে কি কৰিলে, মোৰ কাষৰ পৰা উঠি গৈ দুখনমান আগৰ চিটত বহি দিলে, ঠিক আছে। তো সেই চিটখনত তেনেকৈ মানে থাকিল খালী, কোনো মানুহ বহা নাই আৰু। তাৰপিছত বাছখন চলি আছে, মই ইমান লক্ষ্য কৰা নাই আৰু। তাৰপিছত বাছখন গৈ আছে, পিছফালৰ পৰা মানে চাউণ্ড দি আছে আৰু যে এনেকৈ আপুনি উঠক উঠক উঠক, তুমি উঠা, আপুনি উঠা নাই কৈ আছে আৰু চিঞৰি আছে। মই ইমান গুৰুত্ব দিয়া নাই আৰু, মোৰ লেট হৈ আছে এনেই। তাৰপিছত চিঞৰ হৈ আছে, কৈছে যে ইয়াতে কিবা এটা আছে, কিবা এটা আছে, বহুত ডাঙৰ বস্তু কিবা এটা আছে, হয়তো বমেই হ'ব সেইটো। বহুত চিঞৰি আছে মানুহবিলাকৰ বস্তুটো, আৰু একদম ভয় খাইছে। বহুত মানুহ নামিও গ'ল পাছৰ পৰা। তাৰপিছত মোক উঠিব কৈছে, মই তাৰপৰা উঠা নাই, মই তেনেকৈ আছোঁ। কাৰণ কিয়, যিটো হ'ব লগা যিটো হ'বই ন, সেনেকুৱা উঠা আৰু। মই ভূমিকম্প দিলেও মই ঘৰৰ পৰা নদৌৰোঁ, যিহেতু কাম কৰি থাকোঁ, যিটো খাই আছোঁ এনেকুৱা আৰু। কাৰণ কিয়, যিটো হ'বলগীয়া হ'বই আৰু, দৌৰিটো লাভ নাই, হওক যিয়ে হ'ব আৰু। তাৰপিছত বহুত হুলস্থুল আৰু, এনেকৈ ভয় খাইছে মানুহবোৰে, বহুতো নামি গ'ল। তাৰে মাজত এজন সাহসী কোনোবা এজন আহিলে, ওলাই আহিল তাৰ পৰা, ওলাই আহি ক'লে যে লাৰি চালে বস্তুটো। লাৰি চাই দেখে যে বিৰাট ডাঙৰ এটা আম, ঠিক আছে। মানুহবোৰতো খুব জমনি আৰু, খুব হাঁহিছে মানুহবোৰে, কি এটা আমেই সেইটো বোলে, ওলাল বোলে, সেইটো বম বুলি ভাবিছিলোঁ আমি। এনেকৈ আমি খুব হাঁহিলোঁ আৰু। তাৰপিছত বাছখন চলি আছে, কিন্তু যাৰ আম, সেই মানুহগৰাকী যে বহুত আগৰ চিটত বহিছেগৈ ন, দুখনমান চিটৰ আগতে, সেই মানুহজনে সেই আমটো আছিলে। তো মানুহগৰাকী খবৰে নাই, ইমানখিনি হুলস্থুল হৈ আছে। তাৰপিছত মানুহগৰাকী চিঞৰিছে, তাপ কৈ আছে যে মানে এটাতো আমাৰ মানে আমাৰ জিনিস, এটা আমাৰ জিনিস, এটা এটা আমাৰ আম। মানুহবোৰে ন বাঘাতে ইমান চিঞৰ ভাৱ আহি হুলস্থুল আছে, গমেই পোৱা নাই নে, কিন্তু ক'ব পৰা এটলিষ্ট যে এইটো মোৰে বস্তু, তেতিয়া ইমানখিনি হুলস্থুল নহ'লেহেঁতেন। তেনেকুৱা আছিলে সেইটো ইনচিডেণ্ট আৰু মোৰ লগত। এতিয়া মনত পৰিলে সঁচাকৈ বহুত হাঁহি উঠে। আচ্ছা, যি নহয় বাৰু, গছপুলি ৰুব, কাৰণ দেখিছে বহুত গৰম, দিন গৰম বাঢ়ি গৈ আছে ন, গৰমটো কমি যোৱা নাই। আমি ইজনে সিজনক কওঁ, কিয় ইমান গৰম, ইমান গৰম, কিন্তু গৰমটো কোনে সৃষ্টি কৰিছে, গৰমটো আমি সৃষ্টি কৰিছোঁ, আমাৰ গৰম। গতিকে যিমান পাৰে গছপুলি ৰুৱক, গছ নাকাটিব। আৰু গছ থাকিলে মানুহ থাকিব, আমি থাকিম, আপুনি থাকিব, আমাৰ পিছৰ চাম থাকিব। আজি বাহিৰত গৈ কওঁ ইমান ধুনীয়া চাফ চিকুণতা, সেইখিনি আমি নিজে কৰিব লাগিব চাফ চিকুণ। ডাষ্টবিনত বস্তু পেলাব, য'ত ত'ত বস্তু নেপেলাব। এতিয়া বহুত ড্ৰাই হৈছে ন, ধূলি বালি বহুত। চ' পাৰিলে মাস্ক পিন্ধিব, মাস্ক পিন্ধি ছেভ কৰি ৰাখক, নিজেও ছেভ, আনকো ছেভ কৰক, সেই তেনেকুৱা কথা আৰু। বাৰু আজিলৈ এইখিনিয়ে, বাই।